নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 10 জুলাই। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। লাখ লাখ মহিলাৰ বেংক একাউণ্টত আজি সোমাই দিলে চৰকাৰী টকা। কেৱল ইয়াই নহয়, আত্মসহায়ক প্ৰতিজন মহিলাৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে। পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীয়ে কৰিব লাগিব ডকুমেণ্ট ভেৰিফিকেশ্যন। পঞ্চায়তৰ পৰা সকলোকে মাতিব আৰু তাতে গৈ সম্পূৰ্ণখিনি আপোনাৰ নথি পত্ৰ জমা দিব লাগিব, নহ'লে আপোনালোকৰ পিএম কিষাণৰ সম্পূৰ্ণকৈ লিষ্টৰ পৰা নামটো কৰ্তন কৰা হ'ব। যদি আপুনি কৰে এতিয়া আপোনাৰ পঞ্চায়ত গৈ খবৰ কৰক। লগতে কেইবাটাও গুৰুত্বপূৰ্ণ ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগত হৈছে আজিৰ দিনটোত। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। যিসকল অৰুণোদয়ৰ হিতাধিকাৰী আছে এতিয়া চেক কৰক আপোনাৰ বেংক একাউণ্টত, কিয়নো আজি লাখ লাখ একাউণ্টত চৰকাৰে সোমাই দিলে চৰকাৰী ধন। আজি লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন ৰাশি। কোনে কোনে লাভ কৰিব ধন ৰাশি সম্পূৰ্ণকৈ জানি লওক। লগতে এইসকল ব্যক্তিৰ একাউণ্টত আজি 10 বজাৰ লগে লগে একাউণ্টত সোমাই দিছে টকা। আপুনি টকাটো পাইছে নে নাই? যদি পোৱা নাই নিশ্চয় কমেণ্ট কৰি জনাব। অৰুণোদয় আঁচনি লাখ লাখ হিতাধিকাৰী একাউণ্টত জমা হ'ব 1250 টকাকৈ। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন সোমাব আপোনাৰ একাউণ্টত। বিধৱা পেঞ্চন আঁচনিৰ ধন জমা হ'ব আপোনাৰ একাউণ্টত। প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে চৰকাৰে। আজি লাখ লাখ লোকৰ একাউণ্টত জমা হ'ব চৰকাৰী ধন। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ছাত্ৰৰ পৰা কিয় নাই 600 টকা? কলেজ অধ্যক্ষক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সকিয়নি। এই মুহূৰ্তে অসমবাসী ৰাইজক জনাইছে এটা ডাঙৰ খবৰ। বিনামূলীয়া নামভৰ্তিৰ নামত 600 টকা লোৱা অধ্যক্ষক সকিয়নি দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে শিক্ষাৰ্থীসকলে অতি শীঘ্ৰে 600 টকাকৈ ঘূৰাই পাব। হয় বন্ধু বান্ধৱীসকল, আপুনি ঠিকেই শুনিছে, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সকিয়নি। ধন বিতৰণৰ অনুষ্ঠানত অধ্যক্ষক উদ্দেশ্য কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, শিক্ষাৰ্থীৰ পৰা কোনো কাৰণতে নল'ব পইচা। একাংশ অধ্যক্ষৰ শিক্ষাৰ্থীৰ পৰা ফিজ নল'লে ভাল নালাগে। সৰস্বতী পূজাৰ ফিজ নল'ব শিক্ষাৰ্থীৰ পৰা, এনেকুৱাকৈ হুকিয়াই দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে শিক্ষকসকলক। বিনামূলীয়া নামভৰ্তিৰ নামত লোৱা 600 টকা আজি উভতাই দিবলৈ নিৰ্দেশ প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। বিনামূলীয়া নামভৰ্তিৰ ধন বিতৰণৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা ডাঙৰ ঘোষণা। বিনামূলীয়া নামভৰ্তিৰ নামত 600 টকাকৈ আপোনাৰ পৰা লৈছে নেকি? যদি লৈছে তেনেক্ষেত্ৰত আপুনি টকাটো ঘূৰাই পাব, কিয়নো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰেল বিভাগত ওলাইছে চাকৰি। 2 লাখতকৈ অধিক চাকৰি ওলাইছে। 10ম উত্তৰণে কৰিব পাৰিব আবেদন। আজিয়ে কৰক আপুনি আবেদন। ৰেলৱেত খালী হৈছে 2 লাখতকৈ অধিক পদ। হয়, আপুনি ঠিকেই শুনিছে, যদি আপোনাৰ চাকৰিৰ প্ৰয়োজন তেনেক্ষেত্ৰত এতিয়া আপুনি সম্পূৰ্ণকৈ আবেদন কৰক। কনষ্টেবল অভিযন্তা গ্ৰুপ ডি লগতে LLP টেকনিচিয়ান আৰু অন্যান্য পদত ওলাইছে চাকৰি। হয়, আপুনি ঠিকেই শুনিছে, আপুনি কেনেকুৱাকৈ আবেদন কৰিব, লগতে কি কি নথি পত্ৰ লাগিব সম্পূৰ্ণকৈ জানিব পাৰিব। RRB ৱেবছাইটত মুকলি কৰা হৈছে বিজ্ঞাপন। বিভিন্ন পদৰ বাবে আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া। আবেদন প্ৰক্ৰিয়া শেষ হ'ব অক্টোবৰ 2024। অনলাইনত মুখ্য RRB ৱেবছাইটত আবেদন কৰিব লাগিব। আপুনি আবেদন কৰাৰ বাবে এতিয়া আপুনি ক্লিক কৰক indianrailways.gov.in ত। RRB লগতে জেড খালী হৈছে 7911টা পদ। RRB LPত খালী হৈছে সম্পূৰ্ণকৈ 8799টা পদ। RRB টেকনিচিয়ানত খালী পদৰ সংখ্যা হৈছে 9000। হয়, আপুনি ঠিকেই শুনিছে, আপুনি কেনেকুৱাকৈ আবেদন কৰিব সম্পূৰ্ণকৈ জনাই দিয়া হ'ব। লগতে ITR সৈতে 10ম উত্তীৰ্ণ কৰিব পাৰিব এই পদৰ বাবে আবেদন। বয়সৰ সময়সীমা হৈছে 18 বছৰৰ পৰা 33 বছৰ। RRB NTPCৰ খালী পদৰ সংখ্যা হৈছে 20,000ৰো অধিক। প্ৰয়োজনীয় অৰ্হতা স্নাতক ডিগ্ৰী বা স্নাতকোত্তৰ ডিগ্ৰী। বয়সৰ সীমা 18 বছৰৰ পৰা 33 বছৰ। পঞ্জীয়ন আৰম্ভ হৈছে জুলাই 2024 পৰা। পঞ্জীয়নৰ শেষ সময়সীমা হৈছে আগষ্ট 2024। যদি আপুনি আবেদন কৰা নাই এতিয়া আপুনি আবেদন কৰি লওক, আপোনালোকৰ বাবে এটা সোণোৱালী সুযোগ। প্ৰয়োজনীয় অৰ্হতা BTECত ডিপ্ল'মা। লগতে বয়সৰ সময়সীমা 18 পৰা 33 বছৰ। আপোনালোকে সম্পূৰ্ণকৈ গমেই পাইছে, আপুনি কেনেকুৱাকৈ আবেদন কৰিব, লগতে কি কি নথি পত্ৰ লাগিব। যদি আপোনালোকৰ আন এটা ভিডিঅ' লাগে নিশ্চয় আপুনি কমেণ্ট কৰি জনাব, নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম।
তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 4 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ পিআৰচিৰ জাননী প্ৰত্যাহাৰৰ ক্ষুণ্ণ হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা লগতে শিক্ষামন্ত্ৰী মহাবিদ্যালয়ৰ নিযুক্তি প্ৰক্ৰিয়াত পিআৰচিৰ প্ৰযোজ্য নহয় বুলি জাৰি কৰা জাননী প্ৰত্যাহাৰ কিয়নো চৰকাৰৰ অনুমতি অবিহনে উচ্চ শিক্ষা সঞ্চালকালয়ে জাৰি কৰিছিল জাননী উচ্চ শিক্ষা সঞ্চালকালয়ৰ জাননীক লৈ ক্ষুণ্ণ হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই DHE তৎকালীনভাৱে এই জাননী প্ৰত্যাহাৰৰ সম্পূৰ্ণকৈ কৰিলে নিৰ্দেশ হয় আপুনি ঠিকই শুনিছে অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ মন্তব্য কৰিছে কোনো সঞ্চালকালয়ে এনে জাননী জাৰি কৰিব নোৱাৰে এনে জাননী জাৰি কৰাৰ কৰ্তৃত্ব কেৱল চৰকাৰৰহে কি কৰ্তৃত্বত এগৰাকী সঞ্চালকে এনে জাননী জাৰি কৰিলে মুখ্যমন্ত্ৰী লগতে শিক্ষামন্ত্ৰী সকিয়নিৰ পিছতেই জাননী প্ৰত্যাহাৰ কৰিলে সঞ্চালকালয়ে মহাবিদ্যালয়ৰ নিযুক্তি প্ৰক্ৰিয়াত পিআৰচিৰ প্ৰয়োজন নহয় বুলি জাৰি কৰা জাননী অৱশেষত প্ৰত্যাখ্যান জনাইছে হয় বন্ধুসকল এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে জনতাই ইয়াৰ বিষয়ত কি ক'ব যদি কিবা মন্তব্য কৰিব লগা থাকে নিশ্চয় কমেণ্ট কৰি জনাব তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 5 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ নামনি অসমৰ জলতলৈ এটা ডাঙৰ খবৰ ভয়ংকৰ ৰূপত বৃদ্ধি আই নদীৰ জলপৃষ্ঠ নামনি অসমৰ জলতলৈ এটা ডাঙৰ খবৰ মুকলি হৈছে যিকোনো মুহূৰ্ততে বানে বুৰাব পাৰে কেইবাখনো প্ৰান্ত নৈপৰীয়া ৰাজ্যৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি ভয়ংকৰ ৰূপত বৃদ্ধি আই নদীৰ জলপৃষ্ঠ আই নদীৰ বাৰণী পানীয়ে ভয়াৱহ ৰূপ লোৱাৰ আশংকা প্ৰায় 20ৰ পৰা 25খন গাঁও প্লাবিত হৈছে আই নদীৰ বাৰণী পানীত এবুকু পানীৰ মাজত পথচাৰীয়ে কৰিব লগা হৈছে যাতায়াত বহু প্ৰান্তত স্তব্ধ হৈ পৰিছে 4চকীয়া বাহনৰ চলাচল বঙাইগাঁও জিলাত খৰখৰে বৃদ্ধি পাইছে আই নদীৰ জলপৃষ্ঠ আই নদীৰ বাৰণী পানীত ডুব গ'ল কীৰ্তনপাৰাৰ বিতুস্তৰ্ণ পথ প্লাবিত হৈছে ভাণ্ডাৰা জমদহৰ লগতে বাজবাচী কাহিবাৰী আদি গাঁও নামনি অসমৰ জনতালৈ এটা ডাঙৰ খবৰ আপোনাৰ ৰাজ্যৰ অৱস্থাটো কেনেকুৱা যদি আপোনাৰ অঞ্চলত বানৰ আকৌ সম্পূৰ্ণকৈ বৃদ্ধি পাইছে বা বাৰণী পানী আৰম্ভ কৰিছে নিশ্চয় আপুনি কমেণ্ট কৰি জনাব লগতে আপোনালোকৰ বানপানীৰ মাজত কোন ধৰণৰ ক্ষতি সাধন হৈছে নেকি যদি হৈছে আপুনি অনলাইনৰ মাধ্যমত যদি কৃষিৰ কোন ধৰণৰ ক্ষয়ক্ষতি হৈছে আবেদন কৰিব পাৰিব আপুনি কেনেকুৱাকৈ আবেদন কৰিব যিসকল PM কিষাণ হিতাধিকাৰী অতি শীঘ্ৰে কিন্তু আপোনাৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিব 25,000 টকা যদি আপোনাৰ কৃষিৰ কোনো ধৰণৰ ক্ষয়ক্ষতি হৈছে আপুনি কেনেকুৱাকৈ চেক কৰিব নিশ্চয় কমেণ্ট কৰিব নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ 6 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আত্মহত্যৰ প্ৰতিজন মহিলাৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিব 10,000 টকা অতি শীঘ্ৰে কৰক আপুনি বেংকৰ লগত আধাৰ কাৰ্ড লিংক যিসকল মহিলাই এতিয়ালৈকে বেংকৰ লগত আধাৰ কাৰ্ডখন লিংক কৰা নাই অতি শীঘ্ৰে কৰি লওক কিয়নো যদি আপুনি নকৰে তেনে ক্ষেত্ৰত আপুনি 10,000 টকা নাপাব অহা মাহত লাখ লাখ মহিলাৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিব 10,000 টকা এতিয়া আপুনি চেক কৰক আপোনাৰ বেংক একাউণ্ট কিয়নো যদি আপোনাৰ বেংক একাউণ্ট ব্লক হৈ আছে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপুনি সম্পূৰ্ণকৈ ঠিক কৰি লৈ লওক লগতে যিসকল ব্যক্তি ৰেচন কাৰ্ডৰ হিতাধিকাৰী আছে ৰেচন কাৰ্ডৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ কিয়নো 15 লাখ নতুনকৈ হিতাধিকাৰীয়ে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে বন্ধু-বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'